হেঁপাহৰ ৰঙালী বিহু কামৰূপ জিলাৰ অন্তৰ্গত থোপাতাৰী হাইস্কুল খেলপথাৰ প্ৰাংগণতো লুইতপৰীয়া বিহু সন্মিলনৰ তৰফৰ পৰা আয়োজন কৰা হয় এই বিহুৰ কৰ্মশালা। বাপতি আহোন ৰঙালী বিহুটিক আদৰিবলৈ এতিয়া ৰাজ্যৰ চৌদিশে আৰম্ভ হৈছে বিহুৰ প্ৰস্তুতি। নতুন প্ৰজন্মই যাতে বিহুক সঠিক আৰু শুদ্ধ ৰূপত জীয়াই ৰাখিব পাৰে তাৰ লক্ষ্যৰে থোপাতাৰী শিলভঁৰাল বৃহত্তৰ অঞ্চলটোৰ শতাধিক কণ কণ শিশু কিশোৰ কিশোৰীয়ে অংশগ্ৰহণ কৰিছে এই কৰ্মশালাত। ৩১ মাৰ্চৰ পৰা আৰম্ভ হোৱা বিহু কৰ্মশালা ৭ এপ্ৰিলত সামৰণি পৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। লগতে এইবেলি লুইতপৰীয়া বিহু সন্মিলনৰ সাংস্কৃতিক অনুষ্ঠানত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে গীত পৰিৱেশন কৰিব বুলি জানিবলৈ দিয়ে বিহু উদযাপন সমিতিৰ সভাপতি খলিলুৰ ৰহমানে। আমাৰ অঞ্চলৰ লগতে অসমবাসীকে ধন্যবাদ জনালো। আগন্তুক বিহু যাতে ভালদৰে চলি যায় অসমত, সেইকাৰণে আমি কামনা কৰিলো। এইবাৰ আমাৰ এই লুইতপৰীয়া ৰঙালী বিহু সন্মিলনে আমাৰ বছৰে ভাল বিহু পাতো। এইবাৰো এইবুলি আমি মন মেলিছো। এই বছৰ আমি 17 চ'তৰ পৰা আমি বিহু কৰ্মশালা আৰম্ভ কৰিছো আৰু আমাৰ ১ বহাগত দিনজোৰা কাৰ্যসূচীৰে আমাৰ প্ৰদান জনাই থাকিব দিনটো একদম ৰাতিলৈকে বিহু কুঁৱৰী বিহু হুঁচৰি গোটেই আমি তাৰমানে যোগাৰ কৰিছো। তাৰপিছত আমাৰ 18 মে আছে মানে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ। সেইদিনা ৰাতিও আমাৰ বিহু হুঁচৰি লগতে আমাৰ জুবিন গাৰ্গৰ অনুষ্ঠান পৰিৱেশন কৰিব। লগতে আমি দীপেনদাৰ কথাও ভাবি আছো, যদি পাৰো তেওঁকো আমি লৈ আহিম। আচলতে আমি কৰ্মশালা প্ৰতি আজি 13 বছৰৰ পৰা আমি চলি আছে কৰ্মশালাটো। আমি ভৱিষ্যতৰ যাতে সৰু সৰু বাচ্চাই যাতে ভৱিষ্যতৰ বিষয়ে আৰু ভৱিষ্যতৰ আমাৰ এই বিহুটো যাতে ধৰি ৰাখিব পাৰে তাৰ কাৰণে আচলতে আমি কৰ্মশালাখন অনুষ্ঠিত কৰোঁ। আৰু কৰ্মশালাৰ উদ্দেশ্য আৰু এটা আছে হ'ল কি বিহু সম্পৰ্কে যাতে সৰু সৰু ল'ৰা ছোৱালীবিলাকে অন্তত জ্ঞাত হয়, ভৱিষ্যতে এই সংস্কৃতিটো ধৰি ৰাখিব পাৰে তাৰ কাৰণে আচলতে আমি কৰ্মশালা অনুষ্ঠিত কৰা হৈছে। চাংচাৰীৰ পৰা খৰ্গেশ্বনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।